শান্তি। আজি 9 জুন 2024। বাপ দাদাৰ মধুৰ মহাবাক্য প্ৰাতঃ মুৰলী মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, পিতাৰ লগত উৰিবলৈ সম্পূৰ্ণ পবিত্ৰ হোৱা, সম্পূৰ্ণ সমৰ্পণ হৈ যোৱা। এই দেহ মোৰ নহয়, একেবাৰে অশৰীৰী হোৱা। আজি প্ৰশ্নটো হ'ল, উচ্চ লক্ষ্যত উপনীত হবলৈ কোনটো ভয় আঁতৰি যোৱা উচিত? উচ্চ লক্ষ্যত উপনীত হবলৈ কোনটো ভয় আঁতৰি যোৱা উচিত? উত্তৰ, বহুত সন্তানে মায়াৰ ধুমুহালৈ বহুত ভয় কৰে। তেওঁলোকে কয়, বাবা, মায়াৰ ধুমুহাই বহুত হাইৰাণ কৰে, ইয়াক বন্ধ কৰি দিয়া। বাবাই কয়, সন্তানসকল, এয়াতো কুস্তি যুদ্ধ, মানে বক্সিং। সেই বক্সিঙতো এনেকুৱা নহয় যে এফালৰ পৰাই প্ৰহাৰ হৈ থাকে। যদি এজনে 10 ঘোচা মাৰে, তেন্তে আনজনে 5 ঘোচা নিশ্চয় মাৰিব। সেইবাবে তোমালোকে ভয় খাব নালাগে। মহাবীৰ হৈ বিজয়ী হব লাগে। তেতিয়া উচ্চ লক্ষ্যত উপনীত হব পাৰিবা। গীত। দৰ পৰ আয়ে হে কসম লেকে, দুৱাৰ দলিলৈ আহিছো প্ৰতিজ্ঞা লৈ। ওম শান্তি। সন্তানসকলে গীতটি শুনিলা। নিশ্চয় গীতটিত কিবা ৰহস্য নিহিত হৈ আছে। যিটো বাণীবদ্ধ গীত কিনি আনি পিতাই আহি ইয়াৰ অৰ্থ বুজায়। ইয়াক কোৱা হয় জীৱন্তে মৰি পিতাৰ হোৱা বুদ্ধিৰে। পিতাৰ হোৱাৰ পাছত শিক্ষকৰ হোৱা। শিক্ষকৰ পাছত বেছিভাগে গুৰুৰ শৰণ লয়। খ্ৰীষ্টিয়ানসকলেও যেতিয়া সন্তান জন্ম হয়, তেতিয়া খ্ৰীষ্টিয়ান কৰে। গুৰুৰ কোলাত তুলি দিয়ে। লাগিলে পাদুৰীয়ে হওক বা আন কোনোবাই হওক, পাদুৰীজনটো যীশুখ্ৰীষ্ট নহয়। তেওঁলোকে কয়, তেওঁৰ নামত, মানে যীশুৰ নামত আমি খ্ৰীষ্টিয়ান হওঁ। এতিয়া তোমালোক সন্তানসকল প্ৰথমে পিতাৰ হোৱা, অশৰীৰী হোৱা। আমাৰ তন মন ধন যি কিছু আছে সেয়া বাবাক অৰ্পণ কৰো। জীৱন্তে মৰো, অৰ্থাৎ আমি সন্তানসকল তেওঁৰ হওঁ। এইটো বুদ্ধিত থাকিব লাগে। যি মোৰ বস্তু আছে, মোৰ শৰীৰ, মোৰ ধন, মোৰ সম্পত্তি, মোৰ সম্বন্ধী আদি যি কিছু আছে সকলো পাহৰি যোৱা বুদ্ধিৰে। মৰাৰ পাছত সকলো পাহৰি যোৱা যায় নহয়। কিমান উচ্চ লক্ষ্য। আমি অশৰীৰী আত্মা, এইটো দৃঢ় কৰিব লাগে। এনেকুৱা নহয় যে তোমালোকে শৰীৰ ত্যাগ কৰা আৰু মৰি যোৱা। নহয়, আত্মা জানো সম্পূৰ্ণ পবিত্ৰ হৈছে? যদিও পিতাৰ হৈছা, কিন্তু বাবাই কয় তোমালোক আত্মা এতিয়া অপবিত্ৰ। আত্মাৰ পাখি ভাগি গৈছে, জ্ঞান যুগ খতম হৈ গৈছে। এতিয়া আত্মা উৰিব নোৱাৰে। তমোপ্ৰধান হোৱাৰ বাবে এজনো মনুষ্য উভতি যাব নোৱাৰে। মায়াই একদম পাখি ভাঙি দিছে। বাবাই বুজাইছে, আত্মা সকলোতকৈ তীব্ৰ বেগত যায়। আত্মাতকৈও বেগী বস্তু একো নাই। আত্মাতকৈও বেগত একো গৈ পাব নোৱাৰে। অন্তিমত মহৰ নিচিনাকৈ সকলো আত্মাই দৌৰে। কলৈ যায়? বহুত দূৰ দূৰণিৰ সূৰ্য চন্দ্ৰৰো সিপাৰে। তাৰ পৰা আকৌ উভতি আহিব নালাগে। বিজ্ঞানীসকলৰ ৰকেট আদিতো গৈ পুনৰ উভতি আহে। সূৰ্যলৈতো যাব নোৱাৰে। তোমালোকতো তাতোতকৈ বহুত দূৰলৈ যাব লাগে। সূক্ষ্ম লোকৰ ওপৰত, মূল লোকলৈ যাব লাগে। আত্মাই পাখি পাই যায়। হিচাপ নিকাচ নিষ্পত্তি কৰি আত্মা পবিত্ৰ হৈ যায়। বিনাশৰ সময়ৰ মহিমা বহুত লিখা আছে। সকলো আত্মাই হিচাপ কিতাপ পুৰা কৰি যাব লাগে। এতিয়াতো সকলো আত্মা মলিয়ন, পাপ আত্মা। যদিও ডাঙৰ গুৰু, সাধু সন্ন্যাসী আদি আছে, তেওঁলোকে ভাবে আমি গুৰু, মই ব্ৰহ্ম। মই ব্ৰহ্মত গৈ পাইছো, এতিয়া ইয়াত বহি আছে। ব্ৰহ্মত আকৌ কত গৈ পালে? এতিয়া তোমালোকে জানা, আমি আত্মাসকল ব্ৰহ্মৰ নিবাসী। আত্মাৰ ঘৰ ব্ৰহ্ম মহত্তত্ব। কিন্তু এতিয়া তালৈ কোনেও যাব নোৱাৰে। সকলো আত্মাই ইয়াত পুনৰ জন্ম লয়। এইখন বেহদৰ ড্ৰামা। সকলো ভাৱৰীয়াই ভূমিকা পালন কৰিবলৈ তাৰ পৰা নিশ্চয় আহিব লাগে। সকলো আত্মা মঞ্চলৈ আহিছে।
যেতিয়া বিনাশৰ সময় হয় তেতিয়া সকলো আহি যায়। তাত থাকি কি কৰিব? ভাৱৰীয়াই ভূমিকা পালন নকৰাকৈ ঘৰতে জানো বহি থাকিব? ড্ৰামাত নিশ্চয় আহিব লাগে। তাৰ পৰা যেতিয়া সকলো গুচি আহে তেতিয়া পিতাই পুনৰ সকলোকে লৈ যায়। পিতাই কয়, যদিও মই ইয়াত আছো তথাপিও আত্মাসকল আহি থাকে, ক্ৰমানুসৰি বৃদ্ধি হৈ গৈ থাকে। আকৌ তোমালোক যাবাও ক্ৰমানুসৰি। সকলো নিৰ্ভয় কৰে তোমালোকৰ অৱস্থাৰ ওপৰত। সেইবাবে তোমালোক জীৱনতে মৰিব লাগে, যাক আমি মৰজীৱা জনম বুলি কওঁ। মই আত্মা, এইটো নিশ্চয় কৰিবলৈ কষ্ট হয়, পৰিশ্ৰম হয়। সন্তানসকলক বাৰে বাৰে দেহ অভিমানত নাহিবৰ বাবে কোৱা হয়। সন্তানসকল বাৰে বাৰে দেহ অভিমানত আহি পাহৰি যায়। দেহী অভিমানী হৈ তেতিয়া থাকিবা যেতিয়া সম্পূৰ্ণ সমৰ্পণ হবা। বাবা, এই সকলোবোৰ আপোনাৰ, ময়ো আপোনাৰ। এই দেহ যেনিবা মোৰ নহয়, ইয়াক মই ত্যাগ কৰি দিওঁ। বাবা, মই আপোনাৰ। বাবাই কয়, মোৰ হৈ আন সকলোৰে পৰা মমত্ব আঁতৰাই দিয়া। বাকী এনেকুৱা নহয় যে ইয়াত আহি বহি যাব লাগে। তোমালোকে নিজৰ পেছাগত কাম কাজ কৰিব লাগে, ঘৰৰ তত্বাৱধান লব লাগে। সন্তানসকলে মাতা পিতাৰ ধাৰ পৰিশোধ কৰিব লাগে, তেওঁলোকৰ সেৱা কৰি প্ৰতিদান দিব লাগে। মাতা পিতাৰ প্ৰতিপালনৰ ঋণৰ বোজা সন্তানসকলৰ ওপৰত পৰে। এতিয়া পিতাই তোমালোকক প্ৰতিপালন কৰি আছে। আৰম্ভণিত যিসকল আহিছিল সকলো তৎক্ষণাত সমৰ্পণ কৰি দিলে, নিজৰ ওচৰত একো নেৰাখিলে, সমৰ্পণ কৰিলে। সেই ধনেৰে তোমালোক সন্তানসকলে ভাৰতক পাৱন কৰি আছা। ভাৰতহে একেবাৰে পবিত্ৰ আছিল। ভাৰতবাসীৰ নিচিনা পবিত্ৰ সুখী আন কোনো হব নোৱাৰে। ভাৰত সকলোতকৈ ডাঙৰ তীৰ্থ, যত পতিত পাৱন পিতা আহি গোটেই সৃষ্টিক পতিত সকলকো পবিত্ৰ কৰি তোলে। এতিয়া এই তত্ত্ব আদি সকলো শত্ৰু, ভূমিকম্প হব, ধুমুহা বলিব, কিয়নো তমু প্ৰধান হয়। প্ৰাকৃতিক দুৰ্যোগ আহিব, বহুত দুখ দিব। এই সময়ত সকলো দুখদায়ী বস্তু, সত্য যুগত হল সকলো সুখদায়ী বস্তু। তাত এই ধুমুহা বা গৰম বতাহ আদি একো নাথাকে। তোমালোকৰ ভিতৰতো এই কথাবোৰ বহুত কম সংখ্যকেহে বুজি পায়। আজি আছে কাইলৈ নাই, তেন্তে কোৱা হব একোৱে বুজা নাই। যদিও ইয়ালৈ আহে, কিন্তু সকলোৱে স্থায়ী হৈ জানো থাকে? ইয়াৰ পৰা গল 10 দিনৰ পাছত খবৰ লিখিব, বাবা আমুকক মায়াই খাই পেলালে, এনেকুৱা হৈ থাকে। সৰু ফুল ডাঙৰ হলে তাত ফল ধৰে। তোমালোকৰ আকৌ আনকো নিজৰ সমান কৰি তোলাৰ শক্তি থাকে, তাৰ ফল ওলায়। পিতাৰ হলা আকৌ প্ৰজাও তৈয়াৰ কৰিব লাগে, উত্তৰাধিকাৰীও তৈয়াৰ কৰিব লাগে। পাণ্ডা হৈ বাবাৰ ওচৰলৈ আহিলা, বছ আমি আহি পালো নহয়। লক্ষ্য উচ্চ। সন্তানসকলে কয়, মায়াৰ ধুমুহা বহুত আহে। তোমালোক পিতাৰ হৈছা, ধুমুহাটো আহিবই। এনেকৈ কয়, বাবা আমি আপোনাৰ আছিলো, আপোনাৰ পৰা উত্তৰাধিকাৰ লৈছিলো, আকৌ পুনৰ জন্ম লৈ 84 জন্ম অতিবাহিত কৰিলো, পুনৰ আহি আপোনাৰ হৈছো। মইতো আপোনাৰ পৰা উত্তৰাধিকাৰ লৈহে এৰিম। গতিকে এনেকুৱা পিতাক ইমান স্মৰণ কৰিব লাগিব আৰু নিজৰ সমানকৈ গঢ়ি ফল দিব লাগিব, নহলে মালা কেনেকৈ হব? পিতাৰ উত্তৰাধিকাৰী কেনেকৈ কৰি তুলিবা? প্ৰজাৰো প্ৰয়োজন, উত্তৰাধিকাৰীৰো প্ৰয়োজন। যিয়ে সিংহাসনত বহিব, পিতাৰ ওচৰলৈতো বহুত আহে, আকৌ ত্যাগ কৰি গুচি যায়। বুদ্ধিৰ যুগহুক্ত ছিঙিল, খেলা সমাপ্ত। বহুত সন্তানে বাবাক আহি সুধে, বাবা অৱস্থা কেনেকৈ গঢ়ি তোলো? কোনো ধুমুহা যাতে নাহে, ইয়াৰ ৰাস্তাটো দেখুৱাই থাকে। পিতাক স্মৰণ কৰা, ধুমুহাটো আহিবই। কুস্তি যুদ্ধত এনেকুৱা দেখিবা, বক্সিঙত এনেকুৱা কেতিয়াবা দেখিছা জানো যে কোনোবা এজনেই ঘুচা মাৰ খাই থাকে? নিশ্চয় দুয়োজনৰে সাহস থাকিব। যদি এজনে 5 ঘুচা মাৰে, তেন্তে আনজনে 10 ঘুচা মাৰিব। এয়াও এয়াও বক্সিং। পিতাক স্মৰণ কৰি থাকিলে মায়া পলাই যাব, কিন্তু তৎক্ষণাৎতো
নহব, মায়াৰ লগত মল্লযুদ্ধ কৰিব লাগিব। এনেকৈ নাভাবিবা যে মায়াই থাপৰ নামাৰিব। লাগিলে যিয়েই নহওক, ডাঙৰ মল্লযুদ্ধ হয়, বহুতে ভয় খায়। মায়াই একেবাৰে নাকত ধৰি দিয়ে। যুদ্ধক্ষেত্ৰ নহয় জানো? বুদ্ধিৰ যোগসূত্ৰ গঢ়িলে মায়াই ডাঙৰ বিঘিনি আনি দিয়ে। সকলো পৰিশ্ৰম যোগতে হয়। যদিও বাবাই কয় জ্ঞান স্বৰূপ আত্মা মোৰ প্ৰিয়, কিন্তু এনেকুৱা নহয় যে জ্ঞান দিওঁতাজন প্ৰিয়। প্ৰথমতে পুৰা যোগ লাগে, পিতাক স্মৰণ কৰিব লাগে। মায়াৰ বিঘিনিলৈ ভয় কৰিব নালাগে। বিশ্বৰ মালিক হোৱা নহয়, সকলো হবনে? 16,108ৰ মালাটো বহুত ডাঙৰ, শেষত গৈ সম্পূৰ্ণ হব। ত্ৰেতাৰ অন্তলৈ কিমান ৰাজকুমাৰ ৰাজকুমাৰী হয়, কিবাটো চিহ্ন থাকে নহয়। 8ৰো লক্ষণ আছে, 108ৰো লক্ষণ আছে। এয়া একেবাৰে শুদ্ধ। ত্ৰেতাৰ অন্তত ইমান 16,108 ৰাজকুমাৰ ৰাজকুমাৰী হয়। আৰম্ভণিতেতো নহব, প্ৰথমতে কম সংখ্যক হয়, পাছত বৃদ্ধি হৈ গৈ থাকে। সেয়া সকলো ইয়াতে হয়। সুযোগ বহুত ভাল, কিন্তু পৰিশ্ৰম বহুত। গীততো কয় কেতিয়াও এৰি নাযাওঁ, মৰি যাম কিন্তু বাবাৰ হাত নেৰো। মৰি যাম মানে হৰি এৰা কথা কোৱা নাই। পৰিস্থিতি যেনেকুৱাই নাহক, কিন্তু আমি বাবাৰ হাত নেৰো। বাবা, এই তন মন ধন সকলো আপোনাৰ। আমি অশৰীৰী হৈ আপোনাক স্মৰণ কৰো। বুদ্ধিৰ যোগসূত্ৰ আপোনাৰ সৈতে গঢ়িম। বাবাই আকৌ কয় এই সকলোবোৰ তোমালোক সন্তানসকলৰ বাবেই। সন্তানসকলে কয় আমাৰ সকলো আপোনাৰ। এনেকৈ কয় নহয় এই সকলোবোৰ ভগৱানে দিছে। এতিয়া পিতাই কয় এই সকলোবোৰ নাশ হৈ যাব। তোমালোকৰ ওচৰত কি আছে? এই শৰীৰো নাশ হৈ যাব। এতিয়া মই পুনৰ তোমালোকক সলনি কৰি দিওঁ। কেৱল হাল সলনি কৰে নহয়। সেয়েহে পিতাই কয় সন্তানসকল অশৰীৰী হোৱা, মোক স্মৰণ কৰা, বুদ্ধিৰে সকলো সমৰ্পণ কৰা। ৰজা হৰিশ্চন্দ্ৰৰ কাহিনী আছে নহয়, কলে সা সম্পত্তি ন্যাসত ৰাখি দিয়া। পিতাই কয় এই সকলো শাস্ত্ৰ আদিৰ সাৰ তোমালোকক বুজাও। ময়ে তোমালোকক ব্ৰহ্মাৰ মুখৰ দ্বাৰা ৰজা ৰাণী কৰি তুলিছিলো, এতিয়া পুনৰ কৰি তোলো। কেতিয়াও মনুষ্যই মনুষ্যক গীতা শুনাব বা ৰাজযোগ শিকাই ৰাজা ৰাণী কৰি তুলিব নোৱাৰে। তেন্তে গীতা শুনি প্ৰাপ্তি কি হয়? পিতাই কয় মই নিজেই কল্পে কল্পে আহি তোমালোকক স্বৰ্গৰ মালিক কৰি তোলো। মোৰ হলে তেতিয়াহে উত্তৰাধিকাৰী হবা নহয়। গতিকে যিমানেই যুগত থাকিবা সিমানেই শুদ্ধ হৈ পবিত্ৰ হৈ গৈ থাকিবা। বাবা, এই সকলোবোৰ আপোনাৰ, মইতো নিমিত্তহে। আপোনাৰ হুকুম অবিহনে মই একো নকৰো। হৰি নিৰ্বাহ কেনেকৈ কৰিব লাগে তাৰো মত লয়। সাধাৰণতে গৰীবেহে সম্পূৰ্ণ খতিয়ান দিয়ে, মানে হিচাপ কিতাপ বাবাৰ আগত ৰাখে। ধনৱানে দিব নোৱাৰে, সমৰ্পণ হব নোৱাৰে। কোনোবা এজনহে ওলাই আহে। যেনেকৈ এজন জনকৰ নাম আছে, সতি সন্ততি আছে, যৌথ সম্পত্তি আছে, তেন্তে সেয়া কেনেকৈ বেলেগ হব? ধনৱান সকলে নিজৰ সম্পত্তি উলিয়াব কেনেকৈ যে সমৰ্পণ হব? পিতা হয়ে গৰীবৰ কল্যাণ কৰোতা। সকলোতকৈ গৰীব হল মাতাসকল, তাতকৈ বেছি গৰীব কন্যাসকল। কন্যাসকলৰ কেতিয়াও উত্তৰাধিকাৰৰ নিচা নাথাকে। পুত্ৰ সন্তানসকলৰ পিতাৰ সম্পত্তিৰ নিচা থাকে। কিন্তু সেই সকলো ত্যাগ কৰি আকৌ বৈকুণ্ঠৰ উত্তৰাধিকাৰ লব লাগে। দান সদায় গৰীবকহে দিয়া হয়। ভাৰত হল সকলোতকৈ গৰীব। আমেৰিকা বহুত ধনৱান, তেওঁলোকক উত্তৰাধিকাৰ দিয়ে জানো? ভাৰত সকলোতকৈ ধনৱান আছিল আৰু কোনো ধৰ্ম নাছিল, কেৱল ভাৰতবাসীয়ে আছিল। এটাই ভাষা আছিল, ভগৱান এজন। মই এক ধৰ্ম, এক ৰাজ্য, এক ভাষা প্ৰতিষ্ঠা কৰো। এজন সৰ্বশক্তিমান, এখন চৰকাৰ প্ৰতিষ্ঠা কৰো। একৰ পৰা আকৌ 2, 3 হব। এতিয়া কিমান ধৰ্ম আছে? পুনৰ নিশ্চয় এক ধৰ্ম হোৱা উচিত। 5,000 বছৰ কথা এটা ধৰ্ম আছিল। বিদ্বানসকলে সত্যযুগৰ আয়ুস লাখ লাখ বছৰ কৰি দিলে। সত্যযুগ কি হয় বুজি নাপায়। তেওঁলোকে ভাবে স্বৰ্গবাসী হল, কিজানি ওপৰলৈ গুচি গল। দিলৱাৰা মন্দিৰতো স্বৰ্গ ওপৰৰ ছাদত আছে। সেয়েহে মনুষ্য বিভ্ৰান্ত হৈ যায়। প্ৰকৃততে স্বৰ্গ কোনো ওপৰত নাই,
তোমালোকে এতিয়া জানা, বাবাৰ ওচৰলৈ গৈ পুনৰ ইয়ালৈকে আহি ৰাজত্ব কৰিম। এই জ্ঞান বুদ্ধিত থকা উচিত, যাতে যিকোনো লোককে বুজাব পাৰা। অপৈণত সকলকো, মানে যি সম্পূৰ্ণ হোৱা নাই, কোমলীয়া হৈ আছে, তেখেতসকলকতো মায়াৰূপী চৰায়ে খাই যায়, যিসকল সম্পূৰ্ণ হোৱা নাই। সেইবাবে ফটো বিচৰা হয়, হিচাপ কিতাপো ৰখা হয়। পিতাৰ ওচৰলৈ বাতৰি আহে, আমুকে এডালেই এনেকুৱা জ্ঞানৰ বাণ মাৰিলে যে মই বাবাৰ হৈ গলো। শাস্ত্ৰতো লিখা আছে, কুমাৰীসকলৰ দ্বাৰা বাণ মাৰিলে। কাৰ মাৰিলে? বাবাই কৈছে, হেৰ পিতা, কিয় পাহৰিলা? ইয়াকে জ্ঞানৰ বাণ বুলি কোৱা হয়। কেৱল পিতাৰ স্মৃতি সোঁৱৰাই দিব লাগে, বাকী কোনো হিংসক বাণৰ কথা কোৱা নাই। বাবাই কয়, মই ব্ৰহ্মাৰ মুখেৰে সকলো শাস্ত্ৰৰ ৰহস্য তোমালোকক বুজাও। ব্ৰহ্মাটো নিশ্চয় ইয়াত থকা উচিত। তেওঁলোকে আকৌ বিষ্ণুৰ নাভি কমলেৰে ব্ৰহ্মাৰ আৱিৰ্ভাৱ হোৱা দেখুৱাইছে। একোৱেই নাজানে। মনুষ্যটো মনত যি আহিল তাকে লিখি দিলে। তন্ত্ৰ মন্ত্ৰ কৰোঁতাও বহুত হৈ গল। সত্য যেতিয়া প্ৰগট হয়, তেতিয়া মিছলীয়াসকলে তাৰ বিৰুদ্ধাচৰণ কৰে। এতিয়া তোমালোকে বুজি পোৱা যে শিৱ বাবা হৈছে নিৰাকাৰ আৰু এই ব্ৰহ্মা হল সাকাৰ। বাকী নাভি আদিৰতো কোনো কথাই নাই। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। এনেকুৱা বনাওতা শিৱ বাবাক আমাৰ ফালৰ পৰা বহুত বহুত ইয়াদ প্যাৰ আৰু সুপ্ৰভাত। শুক্ৰিয়া বাবা, শুক্ৰিয়া। ধাৰণাৰ বাবে মুখ্য সাৰ। এতিয়া জ্ঞান স্বৰূপ আত্মা হব লাগে। কেৱল জ্ঞান শুনা আৰু শুনাওতা নহয়, স্মৃতিত থকাৰো যত্ন কৰিব লাগে। অশৰীৰী হৈ অশৰীৰী পিতাক স্মৰণ কৰিব লাগে। 2 নম্বৰটো, পিতাৰ হৈ অন্য সকলো কথাৰ পৰা মমত্ব নাইকিয়া কৰি দিব লাগে। এই দেহো মোৰ নহয়, পুৰা দেহী অভিমানী হৈ সম্পূৰ্ণ সমৰ্পণ হব লাগে। আজিৰ বৰদান, মাষ্টাৰ সৰ্বশক্তিমান কৰ্তৃত্বৰ আসনত স্থিৰ হৈ থাকোতা, সহজ আৰু সদায় কালৰ কৰ্মযোগী হোৱা। মাষ্টাৰ সৰ্বশক্তিমানৰ কৰ্তৃত্বৰ আসনত স্থিৰ হৈ থাকোতা, সহজ আৰু সদাকালৰ কৰ্মযোগী ভৱ। অলমাইটি অথৰিটিৰ আসনত স্থিৰ হৈ থাকোতা, সহজ আৰু সদায় কালৰ কৰ্মযোগী ভৱ। যেনেকৈ যেতিয়া কোনো যন্ত্ৰ মানে স্থিৰ কৰা হয়, মানে সাজুৰ কৰা হয়, এবাৰ স্থিৰ কৰাৰ পাছত স্বতঃ চলি থাকে, এইটো ৰীতিৰে মাষ্টাৰ সৰ্বশক্তিমানৰ কৰ্তৃত্বৰ আসনত নিজক এবাৰ স্থিৰ কৰি দিয়া, তেতিয়া কেতিয়াও দুৰ্বলতাৰ শব্দ উচ্চাৰিত নহব। প্ৰতিটো সংকল্প, শব্দ বা কৰ্ম সেই ছেটিং অনুসৰি স্বতঃ চলি থাকিব। এইটো ছেটিঙেই সহজ আৰু সদাকালৰ বাবে কৰ্মযোগী, নিৰন্তৰ নিৰ্বিকল্প সমাধিত থাকোতা সহজ যোগী কৰি তুলিব। শ্লোগান, মই পৰিৱৰ্তে বাবা বাবা বুলি কোৱা, এয়াই স্মৃতিত থকাৰ প্ৰমাণ। মই পৰিৱৰ্তে বাবা বাবা বুলি কোৱা, এয়াই স্মৃতিত থকাৰ প্ৰমাণ। অব্যক্ত ইংগিত, সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা। যিসকল সহনশীল, তেওঁলোকেহে ড্ৰামাৰ ঢালত স্থিৰ হৈ থাকিব পাৰে আৰু সদায় প্ৰফুল্লিত বা হৰ্ষিত হৈ থাকিব পাৰে। স্বভাৱত সহনশীলতা নাথাকিলে ড্ৰামাৰ ঢালখন ধৰাটো কঠিন হৈ পৰে। বৰ্তমান সময়ত যিয়ে কৰ্ম কৰা, তাৰ যাতে কৰণ কৰাবনহাৰৰ স্মৃতি সদায় থাকে। কৰাওঁতাজন হৈছে পিতা, কৰোঁতাজন নিমিত্ত। যদি এইটো স্মৃতিত ৰাখি কৰ্ম কৰা, তেতিয়া অনুভৱ হব যেন সাক্ষী হৈ ভূমিকা পালন কৰি আছো। ওম শান্তি, ওম শান্তি। তো আজি আমি শ্লোগানত কি শুনিলো? মই পৰিৱৰ্তে বাবা বাবা বুলি কোৱা, এয়াই স্মৃতিত থকাৰ প্ৰমাণ। বৰদানটো হল, মই অলমাইটি অথৰিটিৰ
আসনত স্থিৰ হৈ থাকোতা সহজ আৰু সদায় কালৰ কৰ্মযোগী সহজ আৰু সদা কৰ্মযোগী ভৱ। ধাৰণাৰ কাৰণে এতিয়া জ্ঞান স্বৰূপ আত্মা হ'ব লাগে। কেৱল জ্ঞান শুনা আৰু শুনাওতা নহয়, বাবাৰ ইয়াদত থকাৰো যত্ন কৰিব লাগে। অশৰীৰী হৈ অশৰীৰী পিতাক স্মৰণ কৰিব লাগে। 2 নম্বৰটো পিতাৰ হৈ অন্য সকলো কথাৰ পৰা মমত্ব নাইকিয়া কৰি দিব লাগে। এই দেহো মোৰ নহয়, পুৰা দেহী অভিমানী হৈ সম্পূৰ্ণ সমৰ্পণ হ'ব লাগে। ওম শান্তি, ওম শান্তি।